মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ হৈ যোৱা পৰীক্ষাবোৰ আশা কৰা মতে সকলোৰে ভাল হৈছে বুলি মই ভাবিছোঁ। এতিয়া তোমালোকে বহুতে মোক জেনেৰিক পেপাৰৰ ওপৰত বিভিন্ন পেপাৰৰ ওপৰত ভিডিঅ' দিব কৈ আছা, সেইটো কিন্তু ইমান সম্ভৱ নহয় তোমালোকে কোৱা মতে, যিহেতু বিভিন্ন কলেজত বিভিন্ন জেনেৰিক পেপাৰ লয় আৰু তাৰ কোনো ৰেডিমেড কিতাপ নাপায় চবতে। কিন্তু হিষ্ট্ৰী তোমালোকে বহুত দিনৰ পৰাই মই অনুৰোধ কৰি আছা আৰু হিষ্ট্ৰী একচুৱেলি মোৰ অলপ ইণ্টাৰেষ্টো আছে, কিন্তু হিষ্ট্ৰী ছাবজেক্টটো সঁচা কথা ক'বলৈ গ'লে মোৰ নাছিলে। কিন্তু তোমালোকে ইমান অনুৰোধ কৰি থকাৰ কাৰণে মই হিষ্ট্ৰী নিজৰ কলেজৰে এগৰাকী মেমৰ লগত কনচাল্ট কৰি তোমালোকক যিমান পাৰোঁ মই পেপাৰখনৰ এখন চেম্পল পেপাৰ বনাই দিবলৈ লৈছোঁ আৰু অলপ আভাস দিব লৈছোঁ। কিছুমান কিন্তু মোৰো ভুল ভ্ৰান্তি হৈ যাব পাৰে, কিন্তু মই ইমান বেছি অধ্যয়ন কৰিব পৰা নাই, যিমান পাৰিছোঁ অলপ চাই লৈ, কিছুমান আগতে জানিছিলোঁ যদিও অলপ পাহৰি গৈছোঁ, সেইখিনি মিলাই লৈ তোমালোকৰ মাজত এখন চেম্পল পেপাৰ বনাই দিছোঁ। আশা কৰোঁ তোমালোকক অলপ হ'লেও সহায় কৰিব লাগে। যদি কিবা অসুবিধা হয় তোমালোকে মোক জনাবা। এতিয়া তোমালোকে চোৱা, যিহেতু তোমালোকৰ জেনেৰিক পেপাৰ ইন্ট্ৰডাকশ্যন টু ইণ্ডিয়ান ফ্ৰীডম এণ্ড ষ্ট্ৰাগল 1857 to 1947 এইখন কি হৈছে তোমালোকৰ জেনেৰিক থাৰ্ড ছেমিষ্টাৰ পেপাৰ দিয়া হৈছে। আৰু জেনেৰিক পেপাৰবোৰ বিভিন্ন কলেজত থাকে আৰু আমাৰ কলেজত নাই, ৰেডিমেড এখন কিতাপ নাই। কিন্তু মেমৰ লগত কনচাল্ট কৰি আৰু মই নিজেও অলপ চিলেবাছ ৱাইজ বস্তুখিনি চাই লৈ তোমালোকক পেপাৰখন ৰেডি কৰি দিছোঁ। গতিকে তোমালোকে চাবাচোন কুৱেশ্যনবোৰ। এতিয়া তোমালোকৰ প্ৰথম ইউনিট ৱাইজ যিহেতু 4টা ইউনিট আছে তোমালোকৰ চিলেবাছত, মই চিলেবাছখন পিছফালে ডিছকাছ কৰিম অলপ, মই চিলেবাছখন লৈ থৈছোঁ, তোমালোকে চাবা। এতিয়া চোৱা, 4টা ইউনিটৰ পৰাই 1 নম্বৰীয়া কুৱেশ্যন আহিব, মিক্স আপ কৰি গোটেই 4টা পৰাই আহিব। গতিকে মই 6টা কুৱেশ্যনেই দিছোঁ 1 নম্বৰীয়া, কাৰণ মাৰ্কছটো তেনেকুৱা ধৰণেই আহিছে, সেইখিনি ডিটেইলছ নাযাওঁ, অলৰেডি তোমালোকে পৰীক্ষা দি গম পাইছাই পেপাৰখনৰ চেম্পলটো কেনেকুৱা হ'ব। এতিয়া ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশনখন ক'ত অনুষ্ঠিত হৈছিল বুলি আহিব পাৰে। হুৱেৰ ৱাজ দ্য ফাৰ্ষ্ট ছেছন অফ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ হেল্ড, আৰু এইখন হৈছিলে বম্বেত। 1828 কেতিয়া আৰম্ভ হৈছিলে তোমাৰ 28 তাৰিখৰ পৰা 31 ডিচেম্বৰলৈকে হৈছিলে 1885 চনত। 1885 চনত 1885ত তোমালোকৰ কি হৈছে 28 তাৰিখৰ পৰা 31 ডিচেম্বৰলৈকে বম্বেত তোমাৰ ভাৰতৰ প্ৰথম জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশনখন আৰম্ভ হৈছিল। ইমান ডিটেইলছ নালাগে, খালি মই ভালকৈ জানিবৰ কাৰণে কথাখিনি দি দিছোঁ, তোমালোকে ইংলিছত পঢ়ি ল'বা, যিহেতু 2টা মিডিয়ামেই আছে। ইংলিছত দিলে কথাখিনি মই অসমীয়াত বুজাই দিছোঁ। বংগ বিভাজন কোন চনত হৈছিল, সেইটো হৈছে 16 অক্টোবৰ 1905 চনত। গতিকে এইবোৰ ডাইৰেক্ট কুৱেশ্যন তোমালোকে মনত ৰাখিবা। মুছলিম লীগৰ প্ৰতিষ্ঠাপক কোন আছিল? মুছলিম লীগৰ প্ৰতিষ্ঠাপক আছিল নৱাব খোৱাজা চালিমুল্লাহ। গতিকে তোমালোকে এইখিনি চাবা, কিছুমান প্ৰনাউন্সিয়েশ্যন মোৰো ভুল হ'ব পাৰে, কিতাপত বেলেগ ধৰণেও থাকিব পাৰে। তাৰপাছত তোমালোকে খিলাফত আন্দোলন কোন চনত হৈছিলে? খিলাফত আন্দোলন হৈছিলে তোমাৰ 1919 চনৰ পৰা 1924 চনলৈকে। তাৰপাছত আহিব পাৰে যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভানেত্ৰী কোন আছিলে? ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভানেত্ৰী আছিলে সৰোজিনী নাইডু, আৰু সৰোজিনী নাইডুক কি হৈছিলে 1925 চনত তেওঁক নেশ্যনেল কংগ্ৰেছ পাৰ্টিৰ ফাৰ্ষ্ট প্ৰেছিডেণ্ট অফ, মানে মহিলাৰ ফাৰ্ষ্ট লেডিজ প্ৰেছিডেণ্ট হিচাপে তেওঁক ইলেক্টেড কৰা হৈছিলে। তাৰপাছত কেইটামান আৰু 2টামান দিছোঁ। চাইমন কমিশ্যন কোন চনত ভাৰতলৈ আহিছিলে? চাইমন কমিশ্যন ভাৰতলৈ 1928 চনত আহিছিলে, আৰু যাক আকৌ চাইমন কমিশ্যনক আকৌ আমি কি ইণ্ডিয়ান ষ্টেটুটৰী কমিশ্যন বুলিও জানো। গতিকে এই কথাখিনি একেলগে যাতে 2টা কথা জানা, সেইকাৰণে মই অকণমান দীঘলকৈ উত্তৰবোৰ দি দিছোঁ। আৰু কেবিনেট মিছন ভাৰতলৈ কেতিয়া আহিছিলে? কেবিনেট মিছন ভাৰতলৈ আহিছিলে তোমাৰ 1946 চনত, 1946ত। গতিকে এনেকুৱা কিছুমান ডাটাবেছ কুৱেশ্যন আহিব পাৰে, সেইখিনি তোমালোকে মনত ৰাখিবা। গতিকে 1 নম্বৰীয়া এইকেইটা কুৱেশ্যন দিলোঁ। আৰু চিলেবাছ ৱাইজ যিখিনি বস্তু তোমালোকে যিহেতু জেনেৰিক পেপাৰ লৈছে, ৰেডিমেড চাগে কিতাপ পাইছে, তাত যেনেকৈ আছে ভালকৈ গোটেই বস্তুখিনি তোমালোকে পঢ়িবা। এতিয়া শ্বৰ্ট নোট দেখিবলৈ আহিব, যিহেতু তোমালোকৰ 4টা ইউনিট আছে, 4টা ইউনিটৰ পৰা মিক্স আপ কৰি মই শ্বৰ্ট নোটৰ কাৰণে এনেকৈ কেইটামান ঠিক কৰি দিছোঁ। ভাৰতীয় আন্দোলন, স্বদেশী আন্দোলন, আজাদ হিন্দ ফৌজ, ব্ৰিটিছ শাসনত আদিবাসীসকলৰ আন্দোলন, খিলাফত আন্দোলন। গতিকে মই যিকেইটা দিছোঁ সেইকেইটাই যে আহিব সেইটো তেনেকুৱা ধৰণৰ কথা নাই, এনেকুৱা টাইপতে আহিব। আৰু যিখিনি আছে গোটেই বস্তুখিনি তোমালোকে
চাবা তাৰপাছত 4টা ইউনিটৰ পৰা এটা লং কুৱেশ্যন আহিব লং কুৱেশ্যনবোৰ এনেকুৱা ধৰণে আহিব পাৰে যে 1857 চনৰ বিদ্ৰোহৰ প্ৰকৃতি আৰু ফলাফলৰ পৰীক্ষা কৰা বা এক্সামাইন দ্য নেচাৰ এণ্ড দ্য ৰিজাল্ট অফ দ্য ৰিভল্ট অফ 1857 যিটো প্ৰথম টপিক তোমালোকৰ সেইটো ভালকৈ চাবা ভাৰতবৰ্ষত গঢ়ি উঠা জাতীয়তাবাদৰ মূল কাৰণসমূহৰ বিষয়ে আলোচনা কৰা ডিছকাছ দ্য মেইন কজেছ অফ দ্য গ্ৰোথ অফ নেশ্যনেলিজম ইন ইণ্ডিয়া মাৰ্কছবোৰ এনেকৈ 5+5 এনেকৈ মই ভাগ কৰি দিছোঁ এনেকুৱা ধৰণে আহে কুৱেশ্যন সাধাৰণতে অসহযোগ আন্দোলনৰ বিষয়ে এখন ৰচনা লিখা মানে অসহযোগ আন্দোলনৰ বিষয়েতো বহুতখিনি কথা লিখিব পাৰি মহাত্মা গান্ধীয়ে কেতিয়াৰ পৰা আৰম্ভ কৰিছিলে কি কথা অসহযোগ আন্দোলনৰ ফলতেই যে আমাৰ ভাৰত স্বাধীন হ'ল এই গোটেই কথাখিনি তোমালোকে লিখিবা যদি তেনেকুৱা ধৰণৰ লং কুৱেশ্যন কৰিবলৈ আহে কিন্তু সঁচা কথা ক'বলৈ গ'লে বহুত বেছি দীঘলীয়াকৈ লিখাৰো প্ৰয়োজন নাই কাৰণ সময় তোমালোকে ইমান নাপাবা 2 ঘণ্টা সময় পাবা গতিকে বস্তুটো মিলাই ল'বা ভাৰতৰ স্বাধীনতা সংগ্ৰামত মহাত্মা গান্ধীৰ ভূমিকা সেইটো খুব এটা ইম্পৰ্টেণ্ট কুৱেশ্যন যিহেতু আমাৰ ভাৰত স্বাধীন হোৱাৰ ফলত মহাত্মা গান্ধীৰ যথেষ্ট অৱদান আছে আৰু সেই অৱদানৰ বিষয়ে তুমি গোটেই কথাখিনি থুলমূলকৈ কাৰণ তেওঁ বহুতখিনি কথা আছে অকল একেটা টপিকৰ ওপৰত লিখি নাথাকিবা কেতিয়াৰ পৰা তেওঁ কংগ্ৰেছত জইন কৰিছে কেতিয়া তেওঁ ভাৰত স্বাধীনতা আন্দোলনত জইন হ'ল তাৰ পৰা আৰম্ভ কৰি ভাৰত স্বাধীন হোৱালৈকে তেওঁ কি পদক্ষেপ কৰিছিলে গোটেই বস্তুখিনি ডিটেইলছ তাত সোমোৱাই লিখিবা তাৰপাছত ৰাইজ ইন মুছলিম লীগ ইন পলিটিক্স এণ্ড জিন্না এতিয়া এইটো মই কুৱেশ্যন ৱাইজ দিয়া নাই তাৰমানে তোমাৰ কি হৈছে মহম্মদ জিন্নাইতো তোমাৰ মুছলিম লীগৰ নেতৃত্বত লৈছিলে আৰু মুছলিম লীগটো কেনেকৈ তোমাৰ ৰাইজ হ'ল বৃদ্ধি হ'ল সেই কথাখিনি তোমালোকক বহলাই লিখিবলৈ আহিব পাৰে তাৰপাছত এটা ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰ লগতে চিলেবাছত আছে যে 1935 চনত ভাৰত হ'ব লাগে ৰটো হেৰি হৈছে ভাৰত শাসন বিধিৰ প্ৰাদেশিক দফা আৰু কেন্দ্ৰীয় দফাৰ কাৰ্যকাৰিতা সম্পৰ্কে আলোচনা কৰা ডেছক্ৰাইব দ্য ৱৰ্কিং অফ দ্য প্ৰভিন্সিয়েল এণ্ড চেণ্ট্ৰেল ক্লজেছ অফ এক্ট অফ 1935 গতিকে এইখিনি এক্টৰ কথা আছে একখিনি কথা ভালকৈ মনত ৰাখিবা এইখিনি আহিব পাৰে তাৰপিছত লাষ্টৰ যিটো ইউনিট আছে সেইটো মই টপিক ৱাইজে দি দিছোঁ বস্তুটো দিছে যে পষ্ট ৱাৰ নেশ্যনেলিজমৰ হৈছে কেবিনেট মিছন গ্ৰুপিং তাৰপিছত ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স এক্ট ট্ৰেন্সফাৰ এণ্ড পাৱাৰ এণ্ড পাৰ্টিচিপেশ্যন গতিকে এই বস্তুবোৰৰ ওপৰত মই ডিটেইলছ তোমালোকক ক'ব পৰাকৈ কিতাপত নাপালোঁ গতিকে মই টপিককেইটাই দিছোঁ যাতে টপিককেইটাৰ ওপৰত তোমালোকক মানে ভাৰত স্বাধীন হোৱাৰ পাছত স্বাধীনতাৰ পাছত জাতীয়তাবাদৰ উত্থানৰ কাৰণ আহিব পাৰে বা কেবিনেট মিছনৰ ওপৰত কুৱেশ্যন আহিব পাৰে আৰু লগতে আমাৰ ভাৰত যেতিয়া স্বাধীন হোৱাৰ লগে লগে আমাৰ যিটো এক্ট এখন হ'ল সেই এক্টখন কেনেকৈ পাৱাৰ আৰু পাৰ্টিশ্যন কৰিলে যিহেতু আমাৰ ভাৰত স্বাধীন হোৱাৰ লগে লগে ভাৰতখন দুভাগ হৈ গ'ল ভাৰত আৰু পাকিস্তান তোমালোকে আগতে গম পাইছিলা যে ভাৰতবৰ্ষ আছিলে যিহেতু ভাৰত নাছিলে আমাৰ ভাৰতখন স্বাধীন হোৱাৰ আগতে গতিকে তেতিয়া ভাৰতবৰ্ষ বুলি কয় তেতিয়া ভাৰত আৰু পাকিস্তান একলগ হৈ আছিলে যেতিয়াই ভাৰত স্বাধীন হোৱাৰ পাছতে ভাৰতবৰ্ষখন দুভাগ হ'ল এখন হৈছে ভাৰত আৰু ইণ্ডিয়া আৰু এখন হৈছে পাকিস্তান গতিকে সেই পাৱাৰ ডিষ্ট্ৰিবিউশ্যনৰ কথা আহে সেই কথাখিনি মই ডিটেইলছটো এটা ভিডিঅ'ত ক'ব নোৱাৰি তোমালোকে কিতাপত ভালকৈ পাবাই সেইখিনি বস্তু তোমালোকে ভালকৈ পঢ়িবা যাতে তেনেকুৱা কুৱেশ্যনবোৰ আহিলে লিখিব পাৰা এতিয়া তোমালোকৰ যিখন চিলেবাছখন এখনেই তোমালোকৰ 4টা ইউনিট দিয়া আছে ইয়াত বৰ সৰুকৈ দিছে মই গতিকে এইফালে অকণমান স্ক্ৰীনশ্বটটো অলপ ডাঙৰকৈ ল'লোঁ যাতে তোমালোকে ধৰিব পাৰা এতিয়া প্ৰথমৰ যিটো ইউনিট সেইটোত দিছে চোৱা ৰিভল্ট অফ 1857 ট্ৰাইবেল এণ্ড পেচেণ্টেৰ মুভমেণ্ট ইয়াত তোমালোকৰ আহিব যে যিটো চিপাহী বিদ্ৰোহৰ কথা ক'লোঁ চিপাহী বিদ্ৰোহৰ কাৰণৰ কথা আহিব বিভিন্ন কাৰণ আছে যিটো মই প্ৰশ্ন আকাৰে দিছোঁ সেইখিনি তোমালোকে চাবা আৰু ইয়াত এটা চিপাহী বিদ্ৰোহ এটা খুব সামাজিক কাৰণ সামৰিক লগতে তোমাৰ ৰাজনৈতিক কাৰণ বিভিন্ন কাৰণ আছে তাৰ মাজতে তোমালোকৰ এটা কাৰণ খুব ইম্পৰ্টেণ্ট সেইটো কোৱা হয় তাৎক্ষণিক কাৰণ আৰু তাৎক্ষণিক কাৰণটো খুব আহে আৰু জানিব লাগে যে তাৎক্ষণিক কাৰণটো কি হৈছিলে যে যেতিয়া ইউৰোপৰ ক্ৰিমিয়াৰ যুদ্ধ অব্যাহত আছিলে সেই অব্যাহত থাকোঁতে যিসকল চিপাহী আছিলে চিপাহীসকলে এনফিল্ড ৰাইফলত কি কৰিব লাগে তেওঁলোকে যিটো বাৰুদ ভৰাব লাগে সেইটো তেওঁলোকে বন্ধুকত সুমুৱাব লাগে যিটো সেইখিনি কি হয় চৰ্বিযুক্ত কাৰ্টিজেৰে মানে কাৰ্টিজটো মানে চৰ্বিযুক্ত এখন কাগজেৰে ঢাকি ৰাখিছিলে আৰু সেইটো কি হৈছিলে গাহৰি আৰু গৰুৰ মাংসৰে নিৰ্মিত আছিলে যিটো তাৰমানে তাত হিন্দু আৰু মুছলিম দুইখিনিয়েতো চিপাহী আছিলে গতিকে তেওঁলোকৰ মাজত সেই বিভেদ আনিবলৈ লৈছে বুলি তেওঁলোকৰ নিজৰ যিহেতু আমি তেতিয়া দিনত খুব প্ৰচলিত আছিল এতিয়াও আছে কিন্তু তেতিয়া খুব গোৰামী আছিলে যে ধৰ্মৰ কাৰণে যে তেতিয়া হিন্দুসকলে গৰু মাংস খোৱাটো ধৰ্ম বিৰোধী আছিলে আৰু মুছলিমসকলে গাহৰি মাংস গতিকে সেই বস্তুটো বিভেদ আনিবলৈ বিচাৰিছে বুলি তেওঁলোকৰ মাজত এটা
প্ৰচলন হ'ল আৰু তেওঁলোকৰ খুব ক্ষুণ্ণ হৈ গ'ল আৰু ক্ষুণ্ণ হোৱাৰ পাছত তেতিয়া তেওঁলোকৰ মাজতে এইটো ডেটটো তোমালোকে মনত ৰাখিবা, এইটো কুৱেশ্যন আকাৰে আহিব পাৰে। 1857 খ্ৰীষ্টাব্দৰ 29 মাৰ্চৰ দিনা বেৰেকপুৰত মংগল পাণ্ডে নামৰ এজন সৈনিকে প্ৰকাশ্যে বিদ্ৰোহ কৰি এজন ইংৰাজ বিষয়াক আহত কৰি দিলে। তাৰমানে মংগল পাণ্ডেই প্ৰথম চিপাহী বিদ্ৰোহটো আৰম্ভ কৰিছে বুলি ক'ব পাৰি। কিন্তু ইমান ডিটেইলছ এটা বিষয় খুটি নাটি মাৰি গোটেই বস্তুখিনি মই তোমালোকক ক'ব পৰাটো সম্ভৱ নহয়, খুব কম অধ্যয়নতে, যিহেতু মই ইমান অধ্যয়ন কৰিব পৰা নাই। কিন্তু যিকেইটা মই পঢ়ি তোমালোকক ইম্পৰ্টেণ্ট যেন লাগে সেইখিনি কথাকে ক'ব বিচাৰিছোঁ। আৰু সেই মংগল পাণ্ডেৰ লগতে কিন্তু তেওঁৰ সহযোগী ঈশ্বৰ পাণ্ডেকো ফাঁচি দিছিলে। গতিকে সেই কথাটো তোমালোকে মনত ৰাখিবা যে ব্ৰিটিছসকলৰ মংগল পাণ্ডেৰ লগত কাক ফাঁচি দিছিলে, সেই কুৱেশ্যনটো আহে। মংগল পাণ্ডেৰ লগত ঈশ্বৰ পাণ্ডেকো ফাঁচি দিছিলে আৰু তেতিয়াৰ পৰা সেই বিদ্ৰোহটো খুব জোৰদাৰ হ'ল। আৰু চিপাহী বিদ্ৰোহটোকেই আমাৰ কি হৈছে, ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰথম খুব এটা ফলপ্ৰসূ বিদ্ৰোহ বুলি কোৱা হয়। আৰু তাৰ পাছতেই আমাৰ স্বাধীনতাৰ পথত আমাৰ ভাৰত আগবাঢ়ি আহিছে বুলি আমি ক'ব পাৰোঁ। তাৰপাছত গ্ৰ'থ অফ নেশ্যনেলিজম, পলিটিকেল এছেছমেণ্ট বিফ'ৰ আমাৰ পলিটিকেল এছেছমেণ্টটো 1885ৰ আগত কি আছিলে, 1885ত কি হৈছে, আমাৰ জাতীয় কংগ্ৰেছ গঠন কৰা হ'ল। জাতীয় কংগ্ৰেছ গঠন কৰাৰ পাছত আমাৰ মহাত্মা গান্ধীয়ে জইন কৰিলে। মহাত্মা গান্ধীয়ে জইন কৰাৰ পাছত মহাত্মা গান্ধীয়ে যিটো দায়িত্ব ল'লে সেইখিনি তোমালোকৰ ইয়াত দিয়া হৈ আছে। তেওঁ কি সত্যাগ্ৰহ আন্দোলন কৰিলে, ৰৱালত আইন, তাৰপিছত তেওঁ খিলাফত আন্দোলন, নন কোঅপাৰেটিভ মুভমেণ্ট, কি যি আছিলে গোটেইখিনি, তেওঁ যিমানখিনি আছিলে গোটেই বস্তুখিনি তোমালোকে সাঙুৰি পঢ়িবা। আৰু গোটেই বস্তুখিনি ইয়াত মই ডিটেইলছ কোৱাটো সম্ভৱ নহয়। আৰু লাষ্টৰ ফালে 3 নম্বৰ ইউনিটটোত তোমালোকৰ মুছলিম লীগৰ ওপৰত আছে, দ্য ৱৰ্ল্ড ৱাৰ II, কুইট ইণ্ডিয়া মুভমেণ্টৰ কথা আছে, ভাৰতীয় আন্দোলন, যিবোৰ মই শ্বৰ্ট নোট লিখিবলৈ দিছোঁ। সেই বস্তুখিনি তোমালোকে ডিটেইলছ চাবা যাতে কোনো এটা বস্তু তোমালোকৰ থাকি নাযায়। আৰু তাৰ পৰাই তেনেকুৱা ধৰণৰ কুৱেশ্যনেই আহিব। গতিকে মই তোমালোকৰ খুব অনুৰোধ ক্ৰমে মই নিজেও অধ্যয়ন কৰি, মই হিষ্ট্ৰী মেম এগৰাকীৰ লগত আলোচনা কৰি তোমালোকক এই ভিডিঅ'টো গোটাই দিছোঁ। গতিকে কিবা মোৰ ভুল ভ্ৰান্তি হ'ব পাৰে, যিহেতু মই কৈছোঁৱে তোমালোকক যে মই হিষ্ট্ৰী মোৰ পেপাৰ নাছিলে, কিন্তু মই হিষ্ট্ৰী পঢ়াৰ ইচ্ছাটো সঁচাকৈ আছে। কিন্তু তোমালোকৰ যাতে সহায় হওক তাৰ কাৰণে মই ভিডিঅ'টো অধ্যয়ন কৰি তোমালোকৰ মাজত দাঙি ধৰিছোঁ। গতিকে তোমালোকে চোৱাচোন বাৰু কিমান লাভ হয়। কিবা যদি অসুবিধা হয়, কিবা প্ৰব্লেম হ'লে মোক জনাবা। আৰু যদি তোমালোকে কিবা হ'লেও উপকৃত হৈছা মোক সেইটো কথা জনাবা। ধন্যবাদ।